চৌকিদাৰ চোৰ হে মোদী চৰকাৰত ৫৪,২৮২ কোটি ৩২ লাখ টকাৰ বৃহৎ ঘোটালা। কেগৰ ৰিপৰ্টত ভয়াৱহ তথ্য, ১৫ মন্ত্ৰালয়ত দুৰ্নীতি। প্ৰিয় দৰ্শক, আজিৰ এই প্ৰতিবেদনৰ আৰম্ভণিতে মই আপোনাক ভাৰতৰ ৰাজনীতিকৰ এটা বিখ্যাত সংলাপ শুনুৱাই লওঁ। তাৰ পাছত এই প্ৰতিবেদন চোৱাৰ পাছত আপোনাৰ মন মগজুত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, ৫৪,২৮২ কোটি ৩২ লাখ টকা ক'ত খৰচ হ'ল তাৰ হিচাপ নাই এতিয়া মোদী চৰকাৰৰ ওচৰত। ৫৪,২৮২ কোটি ৩২ লাখ টকাৰ মিষ্টাৰ প্ৰাইম মিনিষ্টাৰেতো নিজেও নাখায়, আনকো খাবলৈ নিদিওঁ বুলি কৈছিল, তেন্তে এই বিশাল ধন খালে কোনে? প্ৰিয় দৰ্শক, এয়া মোৰ নিজা অভিযোগ নহয়। ভাৰতৰ কণ্ট্ৰলাৰ অডিটৰ জেনেৰেল চমুকৈ CAG অৰ্থাৎ কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। দেশৰ জনতাৰ প্ৰতিজন লোকে মূৰৰ ঘাম মাটিত পেলাই কৰা উপাৰ্জনৰ পৰা টেক্স হিচাপে চৰকাৰৰ ৰাজভঁৰাললৈ যোৱা সেই টেক্সৰ হিচাপ বিচৰাটো কি এইখন দেশৰ জনতাৰ অধিকাৰ নহয় নেকি? আমি তাৰ হিচাপ বিচাৰিব নোৱাৰিম নেকি? কিন্তু না খাউংগা না খানে দুংগা চৰকাৰৰ ওচৰত এতিয়া ১০০, ২০০, ৪০০, ১০০০ কোটি নহয়, পোনপটীয়াকৈ প্ৰায় ৫৫,০০০ কোটি টকাৰ কোনো হিচাপ নাই। প্ৰশ্নটো হ'ল যে দেশৰ জনতাৰ ৫৪,২৮২ কোটি টকা অৱশেষত ক'ত খৰচ হ'ল, চৰকাৰে ক'ত খৰচ কৰিলে, তাৰ কোনো হিচাপ বৰ্তমান চৰকাৰৰ ওচৰত নাই। প্ৰিয় দৰ্শক, হয়, কেগৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে যে কেন্দ্ৰৰ চৰকাৰে ১৫টা প্ৰধান মন্ত্ৰালয় আৰু বিভিন্ন বিভাগত ৫৪,২৮২ কোটি ৩২ লাখ টকাৰ কোনো হিচাপ নিকাচ অৰ্থাৎ ইউটিলাইজেশ্যন চাৰ্টিফিকেট জমা দিয়া হোৱা নাই। এইটো কিমান ডাঙৰ বিত্ত উলংঘন আৰু কোন কোন মন্ত্ৰালয়ত এই খেলিমেলি হৈছে সেই বিষয়ে মই আপোনাক জনাম। বিষয়টো এতিয়া স্বচ্ছতাৰ, না খাউংগা না খানে দুংগা আৰু জিৰ' টলাৰেন্সৰ কথা কোৱা মোদী চৰকাৰৰ ওপৰত এতিয়া দেশৰ সৰ্ববৃহৎ হিচাপ পৰীক্ষা কৰা সংস্থা কেগে এনেকুৱা এটা প্ৰশ্ন উত্থাপন কৰিছে যিয়ে চৰকাৰৰ বিত্তীয় বিশ্বাসযোগ্যতাৰ ওপৰত এটা অতি ডাঙৰ প্ৰশ্নবোধক চিন লগাই দিছে। কেগৰ প্ৰতিবেদন অনুসৰি ৩১ মাৰ্চ ২০২৫ পৰ্যন্ত কেন্দ্ৰ চৰকাৰৰ ১৫খন মিনিষ্ট্ৰীয়ে ১৫টা মন্ত্ৰালয়ে ৩৩,৯৭৩খন ব্যৱহাৰিক প্ৰমাণ পত্ৰ অৰ্থাৎ ইউটিলাইজেশ্যন চাৰ্টিফিকেট UC এতিয়াও দিবলৈ বাকী আছে, পেণ্ডিং মুডত আছে। সাধাৰণ বিত্তীয় নিয়ম যিটো আছে CFR 2027ৰ নিয়মে কয় যে 38A স্পষ্টকৈ কয় যে যেতিয়াই চৰকাৰে কোনো সংস্থালৈ পুঁজি মুকলি কৰি দিয়ে তেতিয়া ১২ মাহৰ ভিতৰত এইটো জনোৱাটো বাধ্যতামূলক যে ধনখিনি সেই কামতে ব্যৱহাৰ কৰা হৈছে নে নাই। কিন্তু ইয়াত চৰকাৰী বিত্তীয় নিয়মবোৰৰ ধজ্জিয়া উৰুৱাই দিয়া হৈছে। যেতিয়া ইউটিলাইজেশ্যন চাৰ্টিফিকেটেই নাই, তেতিয়া এইটো এটা গুৰুতৰ প্ৰশ্ন উত্থাপন হয় যে এই ধন সঁচাকৈয়ে উন্নয়নৰ কামত ব্যৱহাৰ কৰা হ'ল নে ইয়াৰ কোনো বিত্তীয় অপব্যৱহাৰ হৈছে। আৱাস আৰু নগৰীয়া যি কাৰ্য মন্ত্ৰালয় আছে তাতো অতি ডাঙৰ কেলেংকাৰী হৈছে। তাত ১৮,২৭২ কোটি টকাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট কোনো সন্ধানেই নাই। ইয়াৰ উপৰি যিটো হায়াৰ এডুকেশ্যন বিভাগ আছে, যিটো উচ্চ শিক্ষা বিভাগ, তাতো কেলেংকাৰী হৈছে। দেশৰ যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ সৈতে জড়িত এই বিভাগটোত প্ৰায় ১৪,৩৬০ কোটি টকাৰ ধনৰ কোনো হিচাপেই নাই। এই হিচাপ এতিয়াও পেণ্ডিং মুডত আছে। ইয়াৰ উপৰিও স্বাস্থ্য, পৰিয়াল কল্যাণ, কৃষি, পথ পৰিবহণ, ৰাষ্ট্ৰীয় ঘাইপথ, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়তো বৃহৎ কেলেংকাৰী হৈছে। জনজাতীয় পৰিক্ৰমা, আয়ুষ মন্ত্ৰালয়ৰ দৰে ১৫টা প্ৰধান মেইন যি ডিপাৰ্টমেণ্ট আছে তাত কেইবা কোটি টকাৰ কোনো হিচাপ নাই। ১৫টা প্ৰধান ডিপাৰ্টমেণ্ট এই তালিকাত অন্তৰ্ভুক্ত হৈছে। কেলেংকাৰীৰ এই তালিকাত যিসকলৰ ওচৰত কোনো হিচাপ নাই বা হিচাপ পেণ্ডিং মুডত আছে, বছৰৰ পাছত বছৰ ধৰি পেণ্ডিং মুডত আছে। আচৰিত কথা এইটো যে কেগৰ মতে মুঠ বাকী থকা যি UC অৰ্থাৎ ইউটিলাইজেশ্যন চাৰ্টিফিকেট আছে তাৰ ভিতৰত ৩৮,২৮৭ কোটিতকৈও অধিক ধন যোৱা ৩টা বিত্তীয় বৰ্ষ ২০২১-২২, ২০২২-২৩ আৰু ২০২৩-২৪ অৰ্থাৎ শেহতীয়া খৰচৰ হিচাপ দিয়াৰ ক্ষেত্ৰতো ভয়ংকৰভাৱে অৱহেলা কৰা দেখা গৈছে।
য'ত শিক্ষা মন্ত্ৰালয়ে IT চিষ্টেম বনোৱাৰ কথা কৈছে, আন কিছুমান মন্ত্ৰালয়ে কেৱল মুখস্থ কৰা উত্তৰ দিলে যে প্ৰচেষ্টা চলি আছে। আনহাতে বহু মন্ত্ৰালয়ে কেৱল এই গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিয়াটো প্ৰয়োজনীয় বুলি ভবা নাই। প্ৰিয় দৰ্শক, এতিয়া চৰকাৰলৈ মূল প্ৰশ্ন এইটোৱে যে জনতাৰ যি কষ্ট কৰা উপাৰ্জন, মূৰৰ ঘামৰ বিনিময়ত যি উপাৰ্জন, এইদৰে কোনো হিচাপ নিকাচ নোহোৱাকৈ খৰচ হ'বলৈ দিয়া হ'ব নেকি? চৰকাৰক প্ৰশ্ন কৰা নহ'ব নেকি? চৰকাৰক প্ৰশ্ন সোধাৰ সময়ত হয়তো প্ৰশ্নৰ উত্তৰ নিদিব, জনতাই কোনো উত্তৰ নাপাব নেকি, নে কোৱা হ'ব মাত্ৰ প্ৰচেষ্টাহে চলি আছে। যোৱা 5 বছৰৰ কোনো হিচাপ নাই। নিয়ম অনুসৰি যিবোৰ সংস্থাই নিৰ্ধাৰিত সময়ত UC অৰ্থাৎ ইউটিলাইজেশ্যন চাৰ্টিফিকেট জমা নিদিয়ে, তেওঁলোকক ব্লেক লিষ্টেড কৰাৰ ব্যৱস্থা চৰকাৰে কৰিব পাৰে, কিন্তু চৰকাৰে এইটোও কৰা নাই। আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে স্বচ্ছতাৰ দাবী কৰা, ট্ৰেন্সপাৰেন্সিৰ দাবী কৰা চৰকাৰে এই প্ৰায় 54,000 কোটি টকাতকৈও অধিক ধনৰাশিৰ বিষয়ে দেশবাসীক স্পষ্টকৈ উত্তৰ কেতিয়া দিব? প্ৰিয় দৰ্শক, চৰকাৰত মানে আপুনি দেখিলে যে কেনেদৰে বিভিন্ন চৰকাৰত কেলেংকাৰী হৈছিল, তাৰ পাছত তেনে চৰকাৰক বৰখাস্ত কৰা হৈছিল, জনতাই তেনে চৰকাৰৰ শিপা উভালি পেলাইছিল। কিন্তু মোদী চৰকাৰে দিন দুপৰতে চুৰি কৰি আছে, যাৰ বিষয়ে প্ৰকাশো হৈছে, তেওঁলোকৰে এজেন্সিয়ে প্ৰকাশ কৰিছে। 15টা গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ত এক প্ৰকাৰে কেলেংকাৰীয়ে হৈছে, কোনো হিচাপ পোৱা নাই। 54,000 প্ৰায় 55,000 কোটি টকাৰ কেলেংকাৰী হৈছে। কেলেংকাৰী বুলি এই অৰ্থতেই কৈছো যে এই খৰচৰ কোনো হিচাপ নাই, কিন্তু তাৰ পাছতো এই বিষয়টো উত্থাপন কৰাৰ পাছতো চৰকাৰক প্ৰশ্ন কৰা নাই। ডাঙৰ ডাঙৰ মিডিয়া হাউচসমূহেও এই গুৰুতৰ বিষয়টোৰ ওপৰত কোনো প্ৰশ্ন উত্থাপন কৰা নাই। আৰু যদি আমি প্ৰশ্ন উত্থাপন কৰোঁ, তেন্তে আমাৰ কণ্ঠ দমন কৰাৰ প্ৰতিটো চেষ্টা চৰকাৰে কৰে। প্ৰিয় দৰ্শক, বৰ্তমান এই সমগ্ৰ পৰিস্থিতিৰ ওপৰত আপোনাৰ মতামত কি? যি ধৰণেৰে এই বাতৰিটো লুকুৱাই ৰখা হৈছে, মই আপোনাক অনুৰোধ কৰিছো যে এই ভিডিঅ'টো ব্যাপকভাৱে শ্বেয়াৰ কৰক, বিভিন্ন জনলৈ ফৰৱাৰ্ড কৰক, জনতাৰ ওচৰলৈ লৈ যাওক, যাতে 54,000 কোটি টকাৰ উত্তৰ এই দেশৰ প্ৰতিগৰাকী জনতাই চৰকাৰৰ পৰা বিচাৰিবলৈ আৰম্ভ কৰে। প্ৰিয় দৰ্শক, কমেণ্ট বক্সত নিজৰ মতামত নিৰ্ভয়ে লিখিব। অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন আপোনাৰে প্লেটফৰ্ম, য'ত আমি সঁচা বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কালৈকো ভয় নকৰোঁ। আমি কাৰোৰে ইচাৰাত চলা গোলাম নহয়। শেষত এই ভিডিঅ'টো চাওক। चौकीदार भागीदार नहीं है, चौकीदार चौकीदार चौकीदार। ইয়াকে নকৈনো আৰু কম কি? ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।